তাল অঁ ডকুমেণ্টছখিনি চব আনিছে নাই অঁ আনিছোঁ আনিছ কামটো হ'ব নাই বাৰু বহুত ইম্পৰ্টেণ্ট হৈছে অ' মোৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিম তই এইবোৰ চিন্তা কৰি নাথাকিবি তইতো জানই সকলোবোৰ অঁ জানো কিন্তু মই তোক এটা কথা কওঁ ক ভালকৈ মন দি শুনিবি কথাটো যিমান যি হ'লেও মই তোৰ বন্ধু তোৰ বেয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ সেইটো বাৰু বুজিছোঁ এতিয়া আচল কথাটো ক চা মানস তহঁতি যেনেকৈ সম্পৰ্কটো চলাই গৈ আছ তেনেকৈ জানো সদায় চলিব আৰু মই কি ক'ব বিচাৰিছোঁ তই চাগে বুজিছই বুজিছোঁ কিন্তু ময়ো তোক এটা কথা কওঁ মই কথাবোৰ আজিলৈকে তেনেকৈ ভবাই নাই কাৰণ মই তাইক ভাল পাওঁ আৰু তাইও চাগে মোক ভাল পায় কিন্তু কিমান দিন সেয়া নাজানো হয়তো জীৱনৰ শেষ মুহূৰ্তলৈকে হেল্ল' অঁ ছাৰ মই গৈ আছোঁ হয় পামগৈ আৰু কালি যে কৈছিলোঁ ছাৰ মোৰ লগৰজনৰ কথাটো তাৰ ডকুমেণ্টছখিনিও মই লগতে লৈ লৈছোঁ ছাৰ অঁ ঠিক আছে ছাৰ ঠিক আছে মই গৈ আছোঁ 10 মিনিটত পাই আছোঁ ছাৰ তই যা মোৰ অলপ কাম আছে কৰি লওঁ ঠিক আছে দে তই যাবি আৰু মই কোৱা কথাবোৰ অলপ ভাবি চাবি ঠিক আছে মে আই কামিং ছাৰ Oh, bus stop. Aha. Bus stop. চৌধুৰী কামটো হ'লনে? অঁ ছাৰ হ'ল আৰু মই যে কৈছিলোঁ মোৰ লগৰজনৰ কথাটো তাৰ ডকুমেণ্টছখিনি লৈ আহিছোঁ অঁ দিয়া গ্ৰেট সকলোখিনি ঠিকেই আছে পাৰ্চেণ্টেজো ভাল এই পষ্টটোৰ কাৰণে হি ৱাজ গ্ৰেট কাইলৈৰ পৰা তেন্তে জইন কৰিব ক'বা ঠিক আছে ছাৰ থেংক ইউ হেল্ল' ঐ তোৰ কামটো হৈ গ'ল কাইলৈৰ পৰা ছাৰে জইন কৰিব দিছে কি আৰে ভাই তোক যে মই কেনেকৈ ধন্যবাদ দিওঁ এই হ'ব কেলা ধন্যবাদ দিব নালাগে মাল অকণ খুৱাই দিবি হ'ব দে আজি ৰাতি সাঁজ মোৰ ৰুমতে খাবি গাহৰি অকণো আনিম এই মজা বাৰু হ'ব দে ৱাটাৰ আৰে চাল্লা কথাটো শুনিবলৈ এটা সময় নাই কাটিয়ে দিলে চুম অ' চুম মোৰ এতিয়ালৈকেতো একো এটা কৰিব পৰা নাই সদায় এনেকৈ কৰিম কৈ থাকিবি আৰে চেষ্টাটো কৰি আছোঁ ন নাপালেনো কৰিম কি তই চেষ্টাই কৰি থাক কিন্তু এটা কথা আজিয়ে কৈ থলো তই একো এটা কৰিব নোৱাৰিলে মোৰ দেউতাই কিন্তু তোক কেতিয়াও একচেপ্ট নকৰে আরে বাদ দে না বাপের কথা তই কি ভাবিছ মোৰ লাইফত কি দুখ নাই মোৰ লাইফত প্ৰব্লেম নাই মোৰ লাইফত কি টেনশন নাই বহুত প্ৰব্লেমত আছো বে মই বহুত টেনশন মোৰ ইমানখিনি পঢ়া শুনা কৰিও আজিলৈকে একো এটা কৰিব পৰা নাই মা দেউতা দিনক দিনে বুঢ়া হৈ আহিছে কিন্তু মই আজিলৈকে তেওঁলোকক সুখী কৰিব পৰা নাই আবেটো ল'ৰা হৈ জন্ম হোৱা হ'লে বুজিলি হয় নিজৰ উপাৰ্জন নহ'লে মা দেউতাৰ চকুতো শূন্য আবেটো ল'ৰা হৈ জন্ম হোৱা হ'লে বুজিলি হয় উপাৰ্জনহীনতাৰ বাবে যেতিয়া বুকুৰ আপোনজনো হেৰাই যায় তেতিয়া কেনে অনুভৱ হয় মই বুজিছো আৰে ভাগ কপ কেলা ভাল বুজিছ তই তই বুজি পোৱা হ'লে সদায় মোক এইখিনি কথা কৈ নাথাকিলি হয় তোৰ যদি মোৰ লগত ইমানে প্ৰব্লেম হৈছে নহয় তেনে যা আজি যা মোৰ জীৱনৰ পৰা মানস
তই কি কৈছ এইবোৰ? তোক আঁতৰি যাব কৈছোঁ। মোৰ জীৱনৰ পৰা একেবাৰে আঁতৰি যা। আৰে তই পাগল হৈছ নেকি? তোক আঁতৰি যাব কৈছোঁ নে আঁতৰি যা। ক ঐ হাফলৈ যাওঁ নেকি? হাফটো চেলেকিবলৈ নহ'ব, ফুল এটাকে লৈ আন। ঐ মানস, মানস ঐ। ৰ ফুল ফুলিছে বসন্ত, তুমি জানমণি বহাগৰ, আজৈ কলিজা। আহিলোঁ হ'ব। খানাটো কোনে বনাইছে আজি? ৰুমত তই এনে আৰু কাক দেখিছোঁ? অকলটো মানে তই বনাইছ? আৰু কোনে বনাব? মাৰ লগত খাই ল, ভাত পিছত খাম। এতিয়া পিছে কি কৰিম ভাবিছ? কি কৰিম মানে? মানে তাইৰ কথা কৈছোঁ। কি কৰিবলৈ আছে? তাই যদি মোৰ অভিনয় থাকিব পাৰিছে তেন্তে ময়ো পাৰিম। বুজিছোঁ দে, কিন্তু এতিয়া আৰু সেইবোৰ ভাবি চেণ্টিমেণ্ট ফালি লাভ নাই। নিজৰ কামত মন দে। বাকীটো কাইলৈ অফিচৰ প্ৰথম দিন, অনুভৱ কেনেকুৱা? ৰ আৰু এপেক মাৰি লওঁ, তাৰপিছত কম অনুভৱ। এই হ'ব আৰু খাব নালাগে দে, কাইলৈ ৰাতিপুৱা অফিচো যাবলৈ আছে আৰু ভাত খাবলৈতো আছে। May I come in, sir? Yes, come in. ছাৰ, এইজনে মানসজ্যোতি, কালি যে ডকুমেণ্ট দিছিলোঁ। ছাৰ, গাঁৱলীয়া ল'ৰা, বৰ বিশেষ নাজানে, শিকাই বুজাই ল'ব লাগিব আৰু। কেলে তুমিচোন আছাই, আৰু তুমি থাকোঁতে মই চিন্তা কৰিমনে? আচ্ছা মানস, হয় ছাৰ। আগৰজনে কিন্তু বহুত লছ কৰালে। তুমি কাম বন ভালকৈ কৰিবা বুলি আশা কৰিছোঁ। নিশ্চয় ছাৰ, কামবোৰ ভালকৈ কৰিবলৈ চেষ্টা কৰিম। আচ্ছা ঠিক আছে। চেলাৰীটো বহুত কম কৰি দিছে। এই হ'ব দেচোন, 7,000 টকা ইমান কম পইচাও নহয়। হ'লেও বস্তু বাহানি যিহে দাম, এইপিনে ৰুমৰ ভাড়া। আৰে কৰি থাকচোন, লাহে লাহে বাঢ়িব নহয় দৰমহাটো। দৰমহা বাঢ়িব কৈ দুমাহ বাগৰিলোঁ, কিন্তু আজিও সেই একেই 7,000। আৰে কৰি থাকচোন। এই কেলা, তই সদায় একেটা ডাইলগে কৈ থাকিবি। আৰু কি কৰিম ক? ইমানখিনি পঢ়া শুনা কৰাৰ পাছতো বেকাৰ বহি থকাতকৈ কিবা এটাতো কৰি আছ। তোৰতো মা বুলি মাতিবলৈ কোনোবা আছে, মোৰতো সেয়াও নাই। যিবা এজনী ভাল পাইছিলোঁ তাইও এৰি গ'ল। কেতিয়াবা মন যায়ও মনৰ কথাখিনি কাৰোবাক খুলি ক'বলৈ, মনৰ দুখখিনি প্ৰকাশ কৰিবলৈ। দিনটো ব্যস্ততাৰ পিছত ৰাতি যেতিয়া বিচনাত পৰোঁ ন, তেতিয়া তাইলৈ বৰ মনত পৰে। আবে ভাই, নেকান্দিবি ভাই, ল'ৰা মানুহে কান্দিব নাপায়।
কি হ'ল হাঁহি দিলি যে এই কথাটো কোন কুকুৰে কৈছিলে বে তাক পালে মই খেলাম ঠিকেতো কৈছে ল'ৰা মানুহে হেনো কান্দিব নাপায় ভাবে ল'ৰা মানুহৰ কি ফিলিংছ নাথাকে নেকি ল'ৰা মানুহৰ কি হৃদয় নাথাকে ভাবে সৰুতে মই কি ভাবিছিল জানো মই ডাঙৰ হৈ ভাল মানুহ হ'ম চাকৰি কৰিম আৰু এতিয়া কি বনিলো ডিগ্ৰীধাৰী মদাহী খেলা বাৰ্থডে আহি পালেহি জেপ খালি আৰে তোৰ বাৰ্থডে আহি পালেহি না পালেহি কি হ'ব আমাৰ বাৰ্থডে কেতিয়াও স্পেচিয়েল নহয় হানৰ বাৰ্থডে দামী দামী কেক দামী দামী গিফ্ট আৰু আমাৰ কাৰণে এইবোৰ সপোন হ'ব দে ব'ল বহুত ৰাতি হ'ল বৈ বৈ হেল্ল' হেল্ল' চুম অঁ বাস্তৱ কোৱা কাইলৈ অলপমান ফ্ৰী আছেনে বাৰু তোমাক কথা এটা ক'বলৈ আছিলে ইম্পৰ্টেণ্ট অঁ ঠিক আছে দিয়া যাম বাৰু সি তোমাক হেৰুৱাই বহুত ভাগি পৰিছে সেইটো বাৰু বুজিছোঁ কিন্তু সম্পৰ্ক এটা ভালদৰে জীয়াই ৰাখিবলৈ হ'লে দুই পক্ষৰ মাজত বুজাবুজি লাগে বুজাবুজিটো তোমালোকৰ মাজত আছেই কিন্তু তোমালোকৰ প্ৰধান শত্ৰু পৰিছে তোমালোকৰ ইগ' সি আগত নেমাতিলে কিয় মাতিম তাই আগে ফোন নকৰিলে কিয় কৰিম এই চিন্তাধাৰাবোৰে হয়তো এটা ধুনীয়া সম্পৰ্ক শেষ কৰি পেলায় সম্পৰ্কটো দুয়ে যেতিয়া জীয়াই ৰখা দায়িত্বটো দুয়ে নহয় জানো তুমি কোৱা কথাবোৰ মই উপলব্ধি কৰিছোঁ নিজৰ ইগত লাগি থাকিলে হয়তো আমি এটা ভাল সম্পৰ্ক হেৰুৱাই দিম মই ক'বলগীয়াখিনি ক'লোঁ বাকী তোমালোকে চিন্তা কৰি চাবা অঁ আৰু এটা কথা নহয় সি এইকেইদিনতে ৰুম চেঞ্জ কৰিব বুলি কোৱা শুনিছিলোঁ হেল্ল' হেল্ল' ভাই হেপী বাৰ্থডে থেংক ইউ ভাই পাৰ্টিটো পাম নেকি ঠিক আছে দে থেংক ইউ ষ্টেটাছ দি থৈছোঁ তই চোৱা নাই কিয় বে এই চাবলৈ সময় পোৱা নাই অ' অফিচলৈ আহি আছোঁ যে হ'ব দে হেপী বাৰ্থডে থেংক ইউ ভাই কি হ'ল অফিচলৈ নাহিলি যে আজি গাটো ভাল লগা নাই তই কি মোৰ বাৰ্থডে বুলি পাহৰিলি নেকি কি আৰে পাহৰি গৈছিলোঁ বে হ'ব দে চালা যিবোৰ মানুহকে আপোন বুলি ভাবোঁ সেইবোৰ মানুহে অৱহেলা কৰে তাই বাৰু ইমানেই ব্যস্ত নে মোৰ জন্মদিনটো মনত নাই মই পাহৰিব পৰা নাই দুখেৰে ভৰা
হৃদয় মোৰ তোমাৰ মৰমা কলো মই কিয় হৈ গলা দূৰ আজিও হিয়াত বাজে মোৰ প্ৰেমৰ মিঠা চিকুণ সুৰ আজিও আছো ৰৈ তোমাৰ ছবি দিয়াতে খং নে অভিমান? কিয় আহিছ তই? কিয় আহিছ মানে? আহিব নাপায় নেকি? তোৰ খবৰ ল'বলৈ আহিছোঁ। কোনো দৰকাৰ নাই। ইমান দিনে কেনেকৈ আছো এবাৰ জানো সুধি চাইছ? আৰু মই কেনেকৈ আছোঁ তই জানো সুধি চাইছ? মোক চুপতি মাৰি থাকিবলৈ সময় নাই মোৰ। কিবা দৰকাৰী কথা আছে যদি কৈ লৈ গৈ থাকিব পাৰোঁ। এনেকৈ কৈ দিলি যে তই? এনেকৈ কেনেকৈ ক'ম? এতিয়া আৰু আমাৰ মাজত একো সম্পৰ্ক নাই। ইমান দিনে আছিলি ন অকলে? আঁতৰি আছিলোঁ হয়, কিন্তু মই আৰু তোৰ অবিহনে থাকিব নোৱাৰোঁ। নতুন বয়ফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হ'ল চাগে, সেইকাৰণে নাটকবাজি চুৰু হৈ গ'ল তোৰ। ঐ, মই ক'ত বয়ফ্ৰেণ্ড বটোৱা দেখিলি? একদম ভুকু মাৰি দিম। তেন্তে ইমান দিনৰ মূৰত কি মনত পৰিলে তোৰ? কাৰণ তোক মই পাহৰিব পৰা নাইও, আজিও ভাল পাওঁ। চা, এইবোৰ নিব্বামি মই ভাল নাপাওঁ বুলি তইতো জানোৱেই। গতিকে যেনেকৈ আহিছিলি তেনেকৈ উভতি যা। তই মানে মোক সঁচাকৈ পাহৰি গলি ন? মোলৈ কি তোৰ মনত নপৰে? পৰিলেও লাভ নাই, কাৰণ মই তোৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰোঁ। তোক দামী দামী গিফ্ট দিবলৈ, দামী দামী ৰেষ্টুৰেণ্টত খুৱাবলৈ মোৰ অকাত নাই। মই চাগে কেতিয়াওতো যোগ্য হ'ব নোৱাৰিম। তেনেকৈনো কিয় কৈছ কথাবোৰ? খঙতে সেইদিনাখনি কিবা কিবি ক'লোৱেই যেনিবা। এইবোৰকে ধৰি থাকি সম্পৰ্কটো শেষ কৰি দিবিনে? মায়েতো সৰুতে এৰি গ'ল। দেউতাই বৰ কষ্টত ডাঙৰ কৰিছে অ' মোক। দেউতাৰ সাহস হিচাপে মাথো ময়ে আছো। মোক লৈ বহুত সপোন অ'। এইবোৰ চাগে তই কেতিয়াও বুজি নাপাবি। কিয়নো কান্দিছ? তই কান্দিলে মোৰ সহ্য নহয়। ময়ো তোৰ অবিহনে বৰ কষ্টত আছিলোঁ। বাৰু এইবোৰ বাদ দে, তই এতিয়া চকু দুটা মুৰি দেচোন। কিয়? মুৰি দেচোন, গম পাবি নহয়। মুৰি থাক কিন্তু দেই, অলপো নেমেলিবি। সুধি আছোঁ। Happy birthday to you. Happy birthday to you. অ', এইবোৰ মানে চব তহঁতৰ প্লেনিংহে আছিলে। তই মানে আজি সেইকাৰণে অফিচ নগলি? অঁ, এই ৰাম। তহঁতি উঠনি পাই ইয়াত প্ৰেম প্ৰীতি কৰি আছ আৰু মোক বাহিৰত ৰখাই মহৰ কামনি খুৱাই আছ। আকৌ এৰি নাযাওঁতো? কেতিয়াও নাযাওঁ, সদায় আছোঁ তোৰ লগত। ঐ, কেকটো কাটি পিনে শ্বৰ্ট ফিল্মখনৰ এণ্ডিং কৰি পেলাও নেকি? মোৰ মানে লোভ পানী টপ টপ পৰিছে।
পাখিৰা পলকতে উৰিয়া মাতিছে যে তোকেনো হৃদয়ে মন মোৰ উৰি যায় প্ৰেমৰে ধুমুহাই খুন্দিয়াই মোক কুৰুৱালে অচিনাকি মৰমে চিনাকি যে কৰিলে ৰঙীন মোৰ পৃথিৱীখন দুচকুৰে দেখা পাই দুৰু দুৰু কঁপি যায় তোমালৈ মোৰ হৃদয়খন তুমি মোৰ অচিনাকি মিঠা সুৰ তুমি মোৰ মাথো মোৰ অচিনাকি মিঠা সুৰ আবেগে লিখা কবিতাটি মোৰ দিবলে পাৰিবানে তুমি মিঠা সুৰ দীঘলীয়া বা জোনাকী নিশাত হ'ব খুজিবানে বাতৰুৱা মোৰ আবেগে লিখা কবিতাটি মোৰ দিবলে পাৰিবানে তুমি মিঠা সুৰ দীঘলীয়া বা জোনাকী নিশাত হ'ব খুজিবানে বাতৰুৱা মোৰ অচিনাকি মৰমে চিনাকি যে কৰিলে ৰঙীন মোৰ পৃথিৱীখন দুচকুৰে দেখা পাই দুৰু দুৰু কঁপি যায় তোমালৈ মোৰ হৃদয়খন তুমি মোৰ অচিনাকি মিঠা সুৰ তুমি মোৰ মাথো মোৰ অচিনাকি মিঠা সুৰ